হেল্ল' ষ্টুডেণ্টছ, যদি তোমালোকৰ এতিয়ালৈ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম হোৱা নাই ইংলিছৰ, তেনেহ'লে এই ভিডিঅ'টো নোচোৱাকৈ নাচাবা। কাৰণ আজি এই ভিডিঅ'টো আমি এনেকুৱা কমন দিবলৈ গৈ আছোঁ, যোনখিনি তোমালোকে যদি ভালকৈ পঢ়ি যোৱা তেনেহ'লে তোমালোকে এটা ভাল নম্বৰ পাব পাৰিবা। তোমালোকৰ চিলেবাছটো কি হয় ইংলিছৰ বাবে? দ্য ফান ডে হে, দ্য চাউণ্ড অফ মিউজিকৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দুটাই আহিব, ৰোড নট টেকেন আহিব আৰু লেক আইচেল অফ ইনিছফ্ৰী। তাৰোপৰি আমি কিতাপত একদম দাগ দি দেখাই দিম কি ইম্পৰ্টেণ্ট আছে, কি লাইন ইম্পৰ্টেণ্ট হয়, কি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰোপৰি MCQৰ বাবে ইম্পৰ্টেণ্ট PDF আদি আমি তোমালোকক দিবলৈ গৈ আছোঁ। নিউ পেটাৰ্ণৰ MCQ থাকিব। তাৰোপৰি কোনখিনি কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ বাবে, ইম্পৰ্টেণ্ট কুৱেশ্যন নিউ পেটাৰ্ণৰ, সেইখিনি তোমালোকক দেখাই দিম বাৰু। প্ৰথম আমি ভিডিঅ'টো কি কৰিম, আমাৰ কিতাপৰ পৰা ইম্পৰ্টেণ্টখিনি চাম, লাইন বাই লাইন চাম কি ইম্পৰ্টেণ্ট লাইন আছে, কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কিতাপৰ পৰা, যোনখিনি তোমালোকে আগতীয়াকৈ চাই থৈ দিব পাৰা। তো ইংলিছৰ গোটেই কমন আজি ডিছকাছ কৰা হ'ব। তাৰ আগতে তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। আমি ক্লাছ 9 আৰু ক্লাছ 10ৰ ষ্টুডেণ্টছক যিমান পাৰোঁ সহায় কৰি যাওঁ। অকল ইউনিট টেষ্ট এক্সাম বুলিয়ে নহয়, হাফ এয়াৰলিটো সহায় কৰিম আৰু এনুৱেল এক্সামতো মই যিমান পাৰোঁ সহায় কৰি যাম। তো তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই অকল ইংলিছে নহয় আছামিজৰো দি থৈ দিছোঁ, বাকীখিনি ছাবজেক্টৰো সোনকালে দিম। প্ৰথম আছে আমাৰ চেপ্টাৰ দ্য ফান ডে হেড। ইয়াৰে এটা মষ্ট ইম্পৰ্টেণ্ট লাইন হৈছে, চোৱা তোমালোকে, মাৰ্জিয়ে নিজৰ ডায়েৰীত কি বুলি লিখিছিল, 17 মে 2157। এই ডেটটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো কিন্তু MCQত সোধেই, ডেটটো মনত ৰাখিবা তোমালোকে। তাৰপিছত নেক্সট তোমালোকে ক্ৰিংকলিৰ মিনিংটো চাবা। ক্ৰিংকলিৰ মিনিংটো হৈছে উইথ মেনি ফল্ডছ এণ্ড লাইনছ, মানে সেই কাগজখনত বহুত ভাঁজ লাগি আছিলে পেজেছখিনিত, সেইটোকে ক্ৰিংকলি বুলি কৈছিলে। তাৰপিছত নেক্সট তোমালোকে চাবা, মাৰ্জিৰ বয়স হৈছে 11 আৰু টমিৰ বয়স হৈছে 13, সিহঁতৰ বয়সটো চাবা। তাৰোপৰি চাবা এটিক মানে কি হয়, ইয়াত ৱৰ্ড মিনিঙত দিয়া আছে, এই ৱৰ্ড মিনিংখিনি খুবেই ইম্পৰ্টেণ্ট দেই, ৱৰ্ড মিনিংখিনি তোমালোকে চাবা। তাৰপিছত নেক্সট তোমালোকে চোৱা, মাৰ্জি কি হৈছিলে, মাৰ্জি মেকানিকেল টিচাৰে তাইক টেষ্টৰ পিছত টেষ্ট দি আছিলে ক'ত, জিঅ'গ্ৰাফীত, আৰু তাই বেয়া কৰি আছিলে টেষ্টখিনিত, জিঅ'গ্ৰাফীত তাই বেয়া কৰি আছিলে টেষ্টত। তাৰপিছত কি কৰে, মাকে কাণ্ট্ৰি ইনস্পেক্টৰক মাতে, কি ভুল হৈ আছে এইটো চাই দিবৰ কাৰণে, আৰু পিছত মাৰ্জিৰ মেকানিকেল টিচাৰটো ঠিক কৰে। তাৰপিছত নেক্সট তোমালোকে ইম্পৰ্টেণ্টৰ ভিতৰত ইয়াত চাবা, শ্লট মানে কি হয়, শ্লট মানে হৈছে গিভেন স্পেচ, সেইটো তোমালোকে চাবা। তাৰপিছত মাৰ্জিৰ মাকৰ নাম কি আছিলে, মিছেছ জোনছ আছিলে। তাৰপিছত কাণ্ট্ৰি ইনস্পেক্টৰে কি কৰে, শ্ল'ড ইট আপ টু এন এভাৰেজ 10 year লেভেল। সেয়া মেকানিকেল টিচাৰৰ স্পীডটো অকণমান বাঢ়ি আছিলে, সেইটো এটা এভাৰেজ 10 বছৰীয়া ল'ৰা ছোৱালীৰ সমান লেভেলত আনি দিলে মেকানিকেল টিচাৰে, সেইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে লভলিৰ মিনিংটো চাবা, ইন এ ছুপিৰিয়ৰ ৱে, এইটো MCQত কিন্তু খুবেই সুধি থাকে, এইটো তোমালোকে চাবা। আৰু নেক্সট তোমালোকে টেক্সুৱেল কুৱেশ্যনখিনি দেখা, বুকৰ পিছপিনে কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইখিনি ইম্পৰ্টেণ্ট আছে। তো ইয়াতে প্ৰথমটো তোমালোকে চাবা, হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি, কিমান বছৰ আছিলে, মাৰ্জি 11 years, টমিৰ 13 years, এইটো জানাই তোমালোকে। নেক্সট তোমালোকে চাবা, হোৱাট ইজ টেলিবুক, এইটো ইম্পৰ্টেণ্ট আছে, চোৱা, হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ, ইম্পৰ্টেণ্ট আছে, এইটো চাবা তোমালোকে। 7 নম্বৰত আছে, হোৱাট ছাবজেক্ট ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ, কি ছাবজেক্ট সিহঁতে শিকিছিলে, জিঅ'গ্ৰাফী, এৰিথমেটিক, হিষ্টৰী, তো যি আছিলে সেইটো লিখি দিবা তোমালোকে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনখিনিও তোমালোকে চাব পাৰা, মই 3 দেখিছোঁ, 3ত কি ইম্পৰ্টেণ্ট আছে চোৱা, হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্জি এণ্ড টমি হেভ, মেকানিকেল টিচাৰ আছিলে, সেইটো অকণমান লিখিবা ভালকৈ। হোৱাই ডিড মাৰ্জিজ মাদাৰ চেণ্ড ফৰ কাণ্ট্ৰি ইনস্পেক্টৰ, কাণ্ট্ৰি ইনস্পেক্টৰ কিয় মাতিছিলে সেইটো চাবা। আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে 7 নম্বৰ কুৱেশ্যনটো, হাউ ডাজ টমি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল, টমিয়ে অল্ড কাইণ্ড অফ স্কুলক কেনেকৈ ডিছক্ৰাইব কৰিছিলে, সেই কুৱেশ্যনটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। তো প্ৰথম চেপ্টাৰত ইমানে আছিলে তোমালোকৰ, তো এইখিনি চালেই হ'ল, দ্য ফান ডে হেড তোমালোকৰ কমপ্লিট হৈ যাব। তো আজি আমি দ্য ফান ডে হেডো চাম, চাউণ্ড অফ মিউজিকো চাম, পাৰ্ট 1 পাৰ্ট 2 দুটাই, তাৰপিছত ৰোড নট টেকেনটোও চাম আৰু লেক আইচেল অফ ইনিছফ্ৰীও চাম, এই গোটেইখিনি ইউনিট টেষ্টত আহিব। কিন্তু ইয়াৰ উপৰিও যদি তোমালোকক একদম PDF লাগে, নিউ পেটাৰ্ণৰ কুৱেশ্যন এনচাৰ, MCQ গোটেইখিনি যদি লাগে তেনেহ'লে 99 rupeesত তোমালোকে ল'ব পাৰিবা। আৰু অকল ইউনিট টেষ্ট পৰীক্ষা বুলিয়ে নহয়, একদম এনুৱেল পৰীক্ষালৈ তোমালোকে নোটছ পাই যাবা, হাফ ইয়াৰলিৰ কাৰণেও কাম দিব, এনুৱেলতো কাম দিব, ইউনিট টেষ্টতো কাম দিব, অকল 99 rupeesতে গোটেই চিলেবাছৰ MCQ, তাৰপিছত ডেছক্ৰিপটিভ কুৱেশ্যন ইম্পৰ্টেণ্ট একদম নিউ পেটাৰ্ণৰ তোমালোকে ল'ব পাৰিবা। ল'লে এই নাম্বাৰটো কণ্টেক্ট কৰিবা, 6003744242, তেতিয়া আমি তোমালোকক PDFটো পঠাই দিম। আৰু গোটেইখিনি এক্সামৰ কাৰণে কামত দিব এই PDFটো যদি লৈ লোৱা 99 rupeesৰ। মই দেখাইছোঁ কি আছে, প্ৰত্যেকটো চেপ্টাৰৰ বাবে প্ৰথম তোমালোকে MCQ পাবা নিউ পেটাৰ্ণৰ 15টামান, তাৰপিছত তোমালোকে সাৰাংশটো পাবা, আৰু তাৰপিছত আহিব ইম্পৰ্টেণ্ট কুৱেশ্যন, আমি 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন গোটেইবিলাক চেপ্টাৰৰ বাছি দিছোঁ। ইয়াত যদি তোমালোকে চোৱা, ইয়াৰ পৰা 2 নম্বৰ কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, ইউনিট টেষ্টৰ বাবেও, হাফ ইয়াৰলিৰ বাবেও, ফাইনেলৰ বাবেও। হোৱাট ডিড মাৰ্জি এণ্ড টমি ফাইন ষ্ট্ৰেঞ্জ এবাউট দ্য অল্ড বুক, ইয়াত এনচাৰটো দিয়া আছে, কি ষ্ট্ৰেঞ্জ পাইছিল সিহঁতে অল্ড বুকৰ বিষয়ে, সেই কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট আছে 2 নম্বৰ প্ৰশ্নটো। তাৰপিছত এনেকুৱাকৈ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছ উইথ এনচাৰ দি থৈ দিছোঁ PDFখনত, ল'লে ল'ব পাৰিবা। এতিয়া মই দেখাই দিছোঁ এখন PDF, মই তোমালোকক ফ্ৰীতেও দি দিম, হোৱাটছএপত জইন হ'বা, তাত তোমালোকে চেপ্টাৰ 1 2 পাই যাবাগৈ। নেক্সট তোমালোকে চাবা, হোৱাই ডিড মাৰ্জি হেড হাৰ স্কুল, এনচাৰটো দিয়া হৈ আছে, চাই ল'বা। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে, হোৱাই ৱাজ দ্য কাণ্ট্ৰি ইনস্পেক্টৰ কল টু মাৰ্জিজ হাউচ, হোৱাট ডিড হি ডু, কাণ্ট্ৰি ইনস্পেক্টৰক কিয় মাতা হৈছিলে আৰু কি কৰিছিলে সেইখিনি চাবা। তাৰপিছত নেক্সট তোমালোকে চাবা, হাউ ৱেৰ দ্য অল্ড স্কুলছ ডিফাৰেণ্ট ফ্ৰম স্কুলছ অফ দ্য ফিউচাৰ, আগৰ দিনৰ স্কুলবিলাক কি ডিফাৰেণ্ট আছিলে,
আৰু লাষ্টত দ্য ফান ডে হেডৰ থিমটো কি আছিলে সেইটো চাবা, ইয়াত এনচাৰটো মই দি থৈ দিছোঁ, চাই ল'বা। ঠিক তেনেকুৱাকৈ বাকীখিনি চেপ্টাৰো আছে, চাউণ্ড অফ মিউজিকৰ এনেকুৱা নিচিনা ইম্পৰ্টেণ্ট MCQ, তাৰপিছত চেপ্টাৰ ৱাইজ চামাৰী, তাৰপিছত 10টাকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা নিচিনা গোটেইখিনি চেপ্টাৰৰ কাৰণে আমি দি থৈ দিছোঁ। PDF টো ল'লে সেই নাম্বাৰটোত কণ্টেক্ট কৰিবা আৰু তোমালোকে PDF টো ল'ব পাৰিবা 99 ৰুপিছত। বাকী মই ইয়াত দেখাই দিছোঁ নেক্সট চেপ্টাৰটো তোমালোকে চোৱা, দ্য চাউণ্ড অফ মিউজিকৰ পৰা কি ইম্পৰ্টেণ্ট আছে। ইয়াত তোমালোকে চাবা এভেলিনৰ কিমান বয়স আছিলে, 17 ইয়াৰ্ছ আছিলে যেতিয়া তাই ৰয়েল একাডেমি অফ মিউজিক ইন লণ্ডনত গৈছিলে। তো এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, তাই ক'ত গৈছিলে, ৰয়েল একাডেমি অফ মিউজিক ইন লণ্ডন। কিমান বছৰ বয়সত গৈছিলে, 17 ইয়াৰ্ছ। তাৰপিছত তাই কোনটো কাণ্ট্ৰি আছিলে, স্কটলেণ্ডৰ আছিলে, স্কটিছ আছিলে, সেইটো চাবা তোমালোকে। কেতিয়াবা কি কৰি লণ্ডনটো নাইকা কৰি আমেৰিকা থাকে, ইউৰোপ থাকে, তেনেকুৱা নিচিনাকৈ MCQ বিলাকত দিয়ে, কিন্তু তোমালোকে জানিব লাগিব কাৰেক্ট এনচাৰটো কি হ'ব, ৰয়েল একাডেমি অফ মিউজিক ইন লণ্ডন হ'ব। নেক্সট তোমালোকে চাবা তাই হিয়াৰিংটো লাহে লাহে নাইকা হৈ গৈছিলে, গ্ৰেজুৱেলি লছ হৈ গৈছিলে। প্ৰথম কেতিয়া ন'টিছ কৰিছিলে, ফাৰ্ষ্ট ন'টিছ কৰিছিলে 8 ইয়াৰ্ছ এইজত। তো যেতিয়া ফাৰ্ষ্ট ন'টিছ কৰিছিলে আৰু যেতিয়া তাই 11 ইয়াৰ্ছ হৈছিলে তেতিয়া এইটো কনফাৰ্ম হৈ গৈছিলেগৈ। নেক্সট তোমালোকে চোৱা বাই দ্য টাইম ছি ৰিচ 11, তেতিয়া এইটো কনফাৰ্ম হৈ গৈছিলেগৈ যে তাই সঁচাকৈ ডিপ হৈ গৈছেগৈ। তাৰপিছত নেক্সট পেজত আহা তোমালোকে। নেক্সট পেজত ইম্পৰ্টেণ্ট বুলিব ক'লে তোমালোকে এইখিনি চাবা অলপমান। তাৰপিছত তোমালোকে চাবা পাৰ্কুচনিষ্ট ৰন ফৰবেছ স্পটেড হাৰ পটেনচিয়েল, সেইটো তোমালোকে চাবা কোনে পটেনচিয়েলটো দেখিছিলে, তাই ৰন ফৰবেছে দেখা পাইছিলে। আৰু লগতে পাৰ্কুচনিষ্টৰ মিনিংটো কি হয় এইটো তোমালোকে চাবা, ছাইডত দিয়া হৈ আছে। তাৰপিছত নেক্সট তোমালোকে চাবা চি টুৰ দ্য ইউনাইটেড কিংডম উইথ এ ইউথ অৰ্কেষ্ট্ৰা, ক'ত টুৰ কৰিছিলে, ইউনাইটেড কিংডমত। এইটো কিন্তু MCQ দেখা মই দেখা পাইছোঁ, এইটো তোমালোকে চাই ল'বা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে ডাইৰেক্ট থিয়ৰী কুৱেশ্যনত যাবা। লগতে এই ৱৰ্ড মিনিংখিনি তোমালোকে চাবা, যেনেকৈ টিংগলছৰ মিনিংটো কি হয়, ৰেছনেঞ্চৰ মিনিংটো কি হয়, আৰু ফ্ললেছলিৰ মিনিংটো কি হয়, এইখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত বেকত তোমালোকে আহা, ইয়াত চোৱা 1991ত কি হৈছিলে, চি ৰিচিভ কি এৱাৰ্ড পাইছিলে, ৰয়েল ফিলহাৰমনিক ছ'চাইটিজ প্ৰেষ্টিজিয়াছ ছ'ল'ইষ্ট অফ দ্য ইয়েৰ এৱাৰ্ড পাইছিলে তাই। আৰু কোনে কৈছিলে, গড মে হেভ টেকেন হাৰ হিয়েৰিং বাট হেজ গিভেন হাৰ বেক ছামথিং এক্সট্ৰা অৰ্ডিনেৰী, কোনে কৈছিলে, পাৰ্কুচনিষ্ট জেমছ ব্লেডছে কৈছিলে। তো ডাইৰেক্ট এই কথাষাৰ দি দিব যে এইটো কথা কোনে কৈছিলে, তেতিয়া তোমালোকে লিখি দিবা জেমছ ব্লেডছ বুলি। তাৰপিছত নেক্সট কোনে লিখিছে চেপ্টাৰটো, ডেবৰা কাউলিয়ে। তাৰপিছত নেক্সট তোমালোকে থিয়ৰী কুৱেশ্যনৰ পৰা বেছি নাই, অকল 5টাহে আছে, সেইটো কাৰণে মই কৈছিলোঁ PDF-খন চাবৰ কাৰণে। PDF-টোত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি বাছি দিছোঁ, কাৰণ ইয়াত অকল টেক্সুৱেল কুৱেশ্যন বহুত কম আছে। আৰু ইয়াৰ পৰা চালে 1 নম্বৰ 1টো চাবা, 2 নম্বৰ 1 আৰু 2টো চাবা, এইখিনি বেছিকৈ আহি থাকে, কিন্তু অকণ ভিতৰুৱা কুৱেশ্যনহে বেছি সোধে এইটো চেপ্টাৰৰ পৰা। তো যদি তোমালোকে ল'ম বুলি ভাবা PDF-টো 99 ৰুপিছৰ, তেনেহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব পাৰিবা হোৱাটছএপত। তাৰপিছত নেক্সট তোমালোকে আহা চাউণ্ড অফ মিউজিকৰ পাৰ্ট 2 চেপ্টাৰটোলৈ ব'লা, য'ত আমি বিছমিল্লা খানৰ বিষয়ে পঢ়িম। তো ইয়াত খুবেই ইম্পৰ্টেণ্ট লাইন কিছুমান আছে। ঔৰংজেবে কি বেন কৰিছিলে, পুংগী বেন কৰিছিলে। তো এইটো তোমালোকে চোৱা, পুংগী বেন কৰিছিলে, কিয় বেন কৰিছিলে, কাৰণ পুংগীৰ মাতটো কি আছিলে, শ্ৰিল আনপ্লিজেণ্ট চাউণ্ড, একদম শুনিবলৈ ভাল নলগা মাত আছিলে, সেইটো কাৰণে পুংগীটো বেন কৰি দিছিলে। তাৰপিছত নেক্সট তোমালোকে নেক্সট পেজত আহা। নেক্সট পেজত ইয়াত চোৱা পুংগীটো দেখিবলৈ কেনেকুৱা হয় আৰু চেহনাইটো কেনেকুৱা হয় চাবা। আজিকালি ইমেজ বেছ কুৱেশ্যনো কেতিয়াবা সুধি দিয়ে। তাৰপিছত অস্পিচিয়াছৰ মিনিংটো কি হয়তো চাবা, প্ৰমিছ টু ব্ৰিং গুড ফৰ্চুন, অস্পিচিয়াছৰ মিনিংটো চাবা। তাৰপিছত এজ 5 year old, যেতিয়া 5 বছৰ বয়সৰ আছিলে, বিছমিল্লা খানে কি কৰিছিলে, চোৱা গিলি ডাণ্ডা খেলিছিলে আৰু সদায় বিহাৰীজী টেম্পলত গৈছিলে, কি গাবলৈ, ভোজপুৰী চাইটা গাইছিলে বিহাৰীজী টেম্পলত গৈ। তো সেই টেম্পলটোৰ নাম মনত ৰাখিবা, বিহাৰীজী টেম্পল, আৰু তাত গৈ কি গাইছিলে, ভোজপুৰী চাইটা। তাৰপিছত কি হয়, চাইটা গালে কি কৰে, বিগ লাড্ডু দিয়ে 1.25 kg, তো সেইটো মনত ৰাখিবা। তাৰপিছত নেক্সট তোমালোকে ইম্পৰ্টেণ্টৰ পৰা চাবা, 4 নম্বৰ ইফালে আহা আৰু চোৱা, বৰ্ণ অন 21 March 1916, বিছমিল্লা খানৰ জন্ম কেতিয়া হৈছিলে, 21 March 1916ত হৈছিলে। গ্ৰেণ্ডফাদাৰৰ নাম আছিলে ৰাছুল বক্স খান, কি আছিলে, চেহনাই নৱাব অফ দ্য ভোজপুৰ কিংছ কোৰ্ট আছিলে, আৰু ফাদাৰৰ নাম আছিলে পৈগম্বৰ বক্স। এণ্ড আদাৰ পেৰেণ্টেল এনচেষ্টৰ ৱেৰ অলছ' গ্ৰেট চেহনাই প্লেয়াৰ্ছ, পেৰেণ্টেল এনচেষ্টৰবিলাক কি আছিলে, এইটো কিন্তু MCQত দেখা পাইছোঁ, গ্ৰেট চেহনাই প্লেয়াৰ্ছ হ'ব এনচাৰটো। তাৰপিছত নেক্সট তোমালোকে চোৱা, নেক্সট কি চাব লাগিব, ইয়াত তোমালোকে চোৱা, এটা এজ অফ 14 বিছমিল্লা খান একম্পেনিড হিজ আংকল টু এলাহাবাদ মিউজিক কনফাৰেঞ্চ, কিমান বছৰ বয়সত আংকালৰ লগত গৈছিলে, 14 years অফ এজত গৈছিলে। তাৰপিছত চোৱা, অল ইণ্ডিয়া ৰেডিঅ' ইণ্ডিয়াত কেতিয়া খুলিছিলে, অল ইণ্ডিয়া ৰেডিঅ' ইন লক্ষ্ণৌ 1938ত অ'পেন হৈছিলে, সেইটো মনত ৰাখিবা। তাৰপিছত ট্ৰিষ্ট উইথ ডেষ্টিনি, এই স্পীচটো কোনে দিছিলে, জৱাহৰলাল নেহৰুৱে দিছিলে, এইটো MCQত সোধে।
আৰু আফগানিস্তান যে গৈছিল সেই সময়ত কোন আছিলে কিং আছিলে জাহিৰ শ্বাহ সেইটো মনত ৰাখিবা আৰু কি গিফ্ট হিচাপে দিছিলে পাৰ্চিয়ান কাৰ্পেট দিছিলে বিছমিল্লা খানক তাৰপিছত ইয়াত তোমালোকে চাবা 2001ত উস্তাদ বিছমিল্লা খানে কি এৱাৰ্ড পাইছিলে ভাৰত ৰত্ন এৱাৰ্ড পাইছিলে যোনটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় তাৰপিছত 21 আগষ্ট 2006ত তেওঁৰ মৃত্যু হয় সেইটো মনত ৰাখিবা তাৰপিছত এতিয়া টেক্সুৱেল কুৱেশ্যন কি কি ইম্পৰ্টেণ্ট আছে ইম্পৰ্টেণ্ট তোমালোকে চাবা ইয়াত 1 নম্বৰটো চাব পৰা হোৱাই ডিড আওৰংজেব বেন প্লেইং অফ পুংগী কিন্তু 2 নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয় হাউ ইজ এ চেহনাই ডিফাৰেণ্ট ফ্ৰম এ পুংগী সেইটো চাবা তাৰপিছত তোমালোকে 5 নম্বৰটো চাবা খুবেই ইম্পৰ্টেণ্ট হয় হুৱেৰ ডিড বিছমিল্লা খান প্লেচ দ্য চেহনাই অন 15 আগষ্ট 1947 হোৱাই ৱাজ দ্য ইভেণ্ট হিষ্টৰিক আৰু সেই ইভেণ্টটো কিয় হিষ্টৰিক আছিলে সেইটো সুধিছে তাৰোপৰি 6 নম্বৰটো তোমালোকে চাম বুলিকে চাব পৰা হোৱাই ডিড বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট এ চেহনাই স্কুল ইন USA সেইখিনি চালে চাবা তো এইখিনি ইম্পৰ্টেণ্ট আছিলে থিয়ৰী পাৰ্টৰ পৰা কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰিব চেষ্টা কৰিবা তো ইয়াৰ লগতে তোমালোকৰ ছাউণ্ড অফ মিউজিকৰ পাৰ্ট 2টো কমপ্লিট হৈ যাবগৈ এতিয়া নেক্সট যেতিয়া আমি চাম ৰোড নট টেকেনৰ পৰা কি কি চাব লাগিব ৰোড নট টেকেনৰ তোমালোকে পইণ্টৰ নামটো চাবা ৰবাৰ্ট ফ্ৰষ্ট মনত ৰাখিবা তাৰপিছত নেক্সট তোমালোকে ৱৰ্ড মিনিংখিনি চাব লাগিব ৱৰ্ড মিনিং ইয়াতে মষ্ট ইম্পৰ্টেণ্ট হৈছে ডাইভাৰ্ছ চাবা আণ্ডাৰগ্ৰোথ চাবা আৰু ৱান্টেড ৱেৰ চাবা এই তিনিটা ৱৰ্ড মিনিং খুবেই ইম্পৰ্টেণ্ট হয় কি হয় ইয়াৰ মিনিংখিনি চাবা তাৰপিছত তোমালোকে কুৱেশ্যনৰ পৰা চাবা ডিছকাছ হোৱাট দিছ ফ্ৰেজেছ মিন টু ইউ প্ৰথম হৈছে য়েল্ল' উড খুবেই ইম্পৰ্টেণ্ট নেক্সট হৈছে ইট ৱাজ এ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ এইটো তাৰ পৰা এটা আহে তো চাবা সেইখিনি ভালকৈ তোমালোকে কুৱেশ্যনখিনি ভালকৈ চাবা তো এইখিনি চাই তোমালোকৰ ৰোড নট টেকেন চেপ্টাৰটো কমপ্লিট হৈ যাবগৈ আৰু বাকী থাকিব অকল লেক আইচেল অফ ইনিছফ্ৰী তাৰোপৰি মই যে কৈ আছিলোঁ আমাৰ 99 ৰুপিছৰ নোটখন তাৰ পৰা মই কেইটামান কুৱেশ্যন দেখাই দিছোঁ তোমালোকক ইম্পৰ্টেণ্ট হয় কাৰণ নিউ পেটাৰ্ণৰ কুৱেশ্যন সুধি থাকে যোনখিনি কিতাপত নাথাকে কিন্তু এক্সামত আহি থাকে ইয়াত তোমালোকে চোৱা হোৱাই ডিড দ্য পইট চুজ দ্য লেছ ট্ৰেভেল ৰোড এই 2 নম্বৰ প্ৰশ্নটো চোৱা খুবেই ইম্পৰ্টেণ্ট হয় কিয় সেই লেছ ট্ৰেভেল ৰোডটো কিয় চুজ কৰিছিলে যোনটো ৰোডত বেছি মানুহে খোজ কঢ়া নাছিলে তো সেইটো তোমালোকে ভালকৈ বুজাই লিখিবা তাৰপিছত তোমালোকে 3 নম্বৰটো চাবা হোৱাট ডু দ্য ৰোড চিম্বলাইজ ইন দ্য পয়েমটোত ৰোডে কি চিম্বলাইজ কৰে তাৰপিছত য়েল্ল' উড এইখিনিটো মই কৈছোঁ চাবৰ কাৰণে নেক্সট তোমালোকে 6 নম্বৰ আৰু 7 নম্বৰটো চাবা খুবেই ইম্পৰ্টেণ্ট হয় হোৱাট ইজ দ্য চেণ্ট্ৰেল আইডিয়া অফ দ্য পয়েম আৰু হোৱাট ডিফাৰেঞ্চ ডিড দ্য পইট চইচ মেক ইন হিজ লাইফ সেই দুটা কুৱেশ্যন চাবা তাৰপিছত নেক্সট আমি আহিছোঁ লেক আইচেল অফ ইনিছফ্ৰী ইয়াত তোমালোকে পইণ্টৰ নামটো চাবা উইলিয়াম বাটলাৰ ইষ্ট পইণ্টৰ নামটো সেইটো চাবা তাৰপিছত যোনখিনি ৱৰ্ড মিনিং আছে গ্ল'চাৰী সেইখিনি চাবা তোমালোকে এই তিনিটাই চাবা ৱেটেলছ মানে কি গ্লেড মানে কি আৰু লিনেট মানে কি তাৰ পৰা প্ৰশ্ন সুধিব ইয়াত অকল 1 নম্বৰ 1টো চাবা দ্য 3 থিংছ পইণ্ট 1 টু ডু ৱেন হি গ' বেক দেয়াৰ সেই কুৱেশ্যনটোৱে চাবা বাকীখিনি কুৱেশ্যন ইমান এটা ইম্পৰ্টেণ্ট নাই ইয়াৰ পৰা কিন্তু যোনখন আমাৰ PDF আছে তাত কিন্তু বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন দি থৈ দিছোঁ এইটো চেপ্টাৰৰ পৰা 99 ৰুপিছৰ PDFটো মই দেখাই আছোঁ ইয়াতে তোমালোকে চাবা হোৱাই ডাজ দ্য পইণ্ট 1 টু গ' টু ইনিছফ্ৰী কিয় যাব বিচাৰিছিলে সেইটো লিখিবা নেক্সট লিখিবা হোৱাট ডাজ দ্য পইণ্ট 1 টু ডু এট ইনিছফ্ৰী সেই দুটা তোমালোকে চাই থৈ দিবা নিজৰ কপিত লিখি লোৱা ইম্পৰ্টেণ্ট আছে এই দুটা কুৱেশ্যন তাৰপিছত হোৱাট ডাজ দ্য ফ্ৰেজ পিচ কামিং ড্ৰপিং বাই তাৰপিছত তোমালোকে 6 নম্বৰটো চাবা হোৱাই ডাজ দ্য পইণ্ট 1 টু লিভ এলোন ইন ইনিছফ্ৰীত কিয় অকলে থাকিব বিচাৰিছিলে লগতে হোৱাট ইজ দ্য চেণ্ট্ৰেল আইডিয়া অফ দ্য পয়েম আৰু পয়েমটোৰ চেণ্ট্ৰেল আইডিয়া কি আছিলে গোটেইখিনি উইথ এনচাৰ মই দেখাই দিছোঁ তোমালোকে চাই ল'বা বাকী আমাৰ ইম্পৰ্টেণ্ট PDFটো ল'লে ল'ব পাৰিবা য'ত MCQ পাবা নিউ পেটাৰ্ণৰ কুৱেশ্যন পাবা চামাৰী পাবা আৰু এটা দুটা চেপ্টাৰ নহয় গোটেইখিনি চেপ্টাৰৰ পাবা গ্ৰামাৰ গোটেইখিনি পাবা ৰাইটিং পাৰ্ট গোটেইখিনি পাবা অকল 99 ৰুপিছ হয় অফাৰ প্ৰাইচ চলি আছে এইটো নম্বৰত কণ্টেক্ট কৰিবা ষ্টাফ 1ৰ এই নম্বৰটোত হোৱাটছএপত তোমালোকে ক্লাছ 9 ইংলিছ বুলি এটা মেছেজ দি দিবা নহ'লে যোনটো ছেকেণ্ড নম্বৰ আমি দেখাইছোঁ সেইটো নম্বৰটো তোমালোকে ক্লাছ 9 ইংলিছ বুলি মেছেজ এটা দি দিবা কাৰণ ধেৰ ষ্টুডেণ্টছে বৰ্তমান লৈ আছে সেইটো কাৰণে অকণমান দেৰি হ'ব পাৰে ৰেছপঞ্চ দিওঁতে কিন্তু নিশ্চয় আমি ৰেছপঞ্চ দিম আৰু তোমালোকে আমাৰ পৰা PDF কেইখন ল'ব পাৰিবা তো লৈ ল'বা PDF কেইখন কাৰণ অকল ইউনিট টেষ্ট এক্সামে নহয় হাফ ইয়েৰটো সহায় হ'ব আৰু এনুৱেল এক্সামতো সহায় হ'ব তাৰোপৰি আমাৰ ফ্ৰী হোৱাটছআপ চেনেল আছে তাত জইন কৰিবা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ ক্লিক কৰা হোৱাটছআপ চেনেলত জইন হৈ যোৱা তাত মই যিমান পাৰোঁ তোমালোকক ফ্ৰীতে সহায় কৰিব চেষ্টা কৰিম আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা